অস্ত্র শহীদ অমর হোক, অস্ত্র শহীদ অমর হোক। 23 সংখ্যক আদিবাসী জাতীয় শ্বহীদ দিৱস উদযাপন ওদালগুৰি পানেৰীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আছাৰ 23 সংখ্যক আদিবাসী জাতীয় শ্বহীদ দিৱস উদযাপন ওদালগুৰি জিলাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী জানি শক্তি সংগঠনৰ সৌজন্যত লগতে পানেৰী আঞ্চলিক সমিতিৰ সহযোগত শ্বহীদ দিৱস পালন কৰা হয়। শ্বহীদসকলৰ প্ৰতিচ্ছবি পুষ্পাঞ্জলি অৰ্পণ, বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত অষ্ট শ্বহীদৰ সমাধিস্থলীলৈ যাত্ৰা শোভা উদ্বোধন কৰে ৫ নং সমষ্টিৰ MCLA শ্যাম চুন্দিয়ে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে শান্তিয়াছ কুজুৰ, প্ৰাক্তন সভাপতি অবিভক্ত দৰং জিলাৰ আছা কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ইছাক লাকৰা, কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক ৰবিৰাম বাস্কে, ওদালগুৰি জিলা সমিতিৰ সভাপতি বাবুল পাইকৰ সম্পাদক বিকি সিং গড়, ওদালগুৰি জিলাৰ প্ৰাক্তন সভাপতি আকিলা পূৰ্তি। অনুষ্ঠানত সন্থাৰ বিষয়ববীয়া সদস্যা, বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। বক্তাসকলে শ্বহীদসকলৰ ত্যাগ, সাহস আৰু আদৰ্শ স্মৰণ কৰি নতুন প্ৰজন্মক তেওঁলোকৰ আদৰ্শ অনুসৰণ কৰি সমাজ আৰু জাতিৰ কল্যাণত আগবাঢ়ি আহিবলৈ আহ্বান জনায়। অনুষ্ঠানৰ শেষত সকলো উপস্থিত লোকে শ্বহীদসকলৰ অমৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেওঁলোকৰ ত্যাগ সদায় স্মৰণীয় কৰি ৰখাৰ সংকল্প গ্ৰহণ কৰে। অস্ত্র শহীদ অমর হোক, অস্ত্র শহীদ অমর হোক। कानूसी करबोई तखन के तो हम शहीद के अपमान करे हम महसूस करबोई और हमें अनुरोध है आशा दिगले जे होले भी एक मिनट समय, एक दिन के समय निकलाई कोन होले भी ई शहीद बकर महात्मा के शांति के लगे बंती प्रज्वलन, पुष्पांजलि अर्पण हमने करे कोशिश करे लगी, ताकि ई जो शहीद के द्वारा आगंतुक दिन में आदिवासी जनगोष्ठी के लगिन जे एक भाल एक दी जावी जे माने कि AK-47 अपन छाती में लीकुन गुली खाई हैं उबन के परिवार आई जो बहुत कष्टों से आए के कुली लेबर के नजर में हमरे के देखत रहे और आसाम में आदिवासी शब्दटा नाई रहे एकर आगे हमरे के होइतो चार जनजाति कुली चा मजदूर बोल के हमरे के नामकरण करत रहे। आज होइतो हमरे के जे गिला लीडर होइतो जस्टिन लकड़ा, हमने के बस्को चारमाकू, हमने के प्रदीप नाथ, खगेन पाल, बाबुल, बापिल्टी बारला, ईसा एদের যদি নেতৃত্ব নাই দিতে তবে হলে আজ के दिन में हमनी के चार जनगोष्ठी বলতে हमनी চিরজীবন নামকরণ হতে চার জন শক্তি সংগঠন লগতে পানেৰী আঞ্চলিক সমিতি আছাৰ সহযোগত পানেৰী চাহ বাগিচাত এইবেলি 23 সংখ্যক আদিবাসী জাতীয় শ্বহীদ দিৱস আমি আয়োজন কৰিছোঁ আৰু 25 তাৰিখ যিটোকে আজি এই পবিত্ৰ এই দিনটো সকলোৱে জানেই 2003 চনত যি আদিবাসী বৰ্বৰ যি গুলী চালনা পানেৰী আঞ্চলিকৰ প্ৰায় 8জন আছাৰ তেজাল ডেকা মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। সেই সময়ত আদিবাসী ছাত্ৰ সন্থাই তেখেতসকলক শ্বহীদ ঘোষণা কৰা হৈছিল আৰু 25 জুলাই তাৰিখটো প্ৰত্যেক বছৰে আমি অষ্ট শ্বহীদ দিৱস হিচাপে আমি পালন কৰি আহিছোঁ আৰু আজি এই শ্বহীদ দিৱসৰ অষ্ট শ্বহীদৰ যি সমাধিস্থলীত আজি আমি উপস্থিত হৈ সকলোৱে একাজলি শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ
আৰু এই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পিছতে আমি এই শ্বহীদ ক্ষেত্ৰৰ পৰাই আমি এটাই কথা ক'ব বিচাৰিছোঁ যে আদিবাসী জনগোষ্ঠীৰ যি সমস্যাবিলাক আছে আজিৰ তাৰিখতো কিন্তু চৰকাৰে কেৱল আৰু কেৱল মাত্ৰ ৰাজনীতিৰ ৰূপত ৰাজনীতি কৰি থকা হৈছে। আদিবাসী ছাত্ৰ সন্থাই আন্দোলন আজি প্ৰায় 29টা বছৰ ধৰি আজি আন্দোলন কৰি আহিছে, কিন্তু আদিবাসী জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ মৰ্যাদা আজি তাৰিখলৈ কিন্তু নাপালে। চাহ শ্ৰমিকৰ হাজিৰা যি ধৰণে পাব লাগিছিল সেই ধৰণে আজি তাৰিখলৈ আমি নাপালোঁ। ভূমি পট্টা আমি যি ধৰণে পাব লাগিছিল আজি তাৰিখত কিন্তু চৰকাৰে ভূমি পট্টা দিব পৰা নাই। সেইকাৰণে আজি এই অস্ত্ৰ শ্বহীদৰ সমাধিস্থলীৰ পৰা আমি চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে কিমান আৰু আদিবাসী জনগোষ্ঠীক আপোনালোকে মাহিয়ে দৃষ্টিৰে চাই থাকিব। শোষিত নিষ্পেষিত এই আদিবাসীসকলক কিমান দিন আপোনালোকে প্ৰবঞ্চনা আপোনালোকে কৰি থাকিব। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে আজিৰ এই শ্বহীদ দিৱসত আমি কলা পতাকা উত্তোলন কৰিছোঁ, কাৰণ এই 25 জুলাই দিনটো আমি অভিশপ্ত দিন হিচাপে আমি গণনা কৰিছোঁ। আৰু এই অভিশপ্ত দিন এইকাৰণে আমি কৈছোঁ যে 8গৰাকীকৈ আছাৰ নেতা শ্বহীদ বৰণ কৰিবলগীয়া হৈছিল 2003 চনৰ 25 জুলাই তাৰিখে। আৰু সেই যিটো শ্বহীদ হোৱা যি পৰিয়াল আজিও কিন্তু ন্যায় নাপালে। আজিও সেই শ্বহীদৰ পৰিয়াল কিন্তু হান নচৰা অৱস্থা হৈছে। তেখেতসকলৰ ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে জৰাজীৰ্ণ অৱস্থাত তেখেতসকল জীৱন যাপন কৰিবলগীয়া হৈছে। চৰকাৰে কেৱল আৰু কেৱল মাত্ৰ কণা হাঁহক প্ৰদান দিয়া কিছুমান আধাৰ ছটিয়াই দায়িত্ব সামৰিলে নহ'ব। আদিবাসী ছাত্ৰ সন্থা হিচাপে আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে এই শ্বহীদ পৰিয়ালক কমচে কম পৰিয়ালক ভাল এটা সংস্থাপন দিব লাগে। আৰু যদি সংস্থাপন দিব নোৱাৰে তেতিয়াহ'লে এই চৰকাৰ থকাতকৈ নথকাই ভাল। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে এই অস্ত্ৰ শ্বহীদৰ সমাধিস্থলীৰ পৰা আজি আমি সংকল্প লৈছোঁ যে আদিবাসী ছাত্ৰ সন্থাই যি আন্দোলন কৰি আহিছে ST দিব লাগে বুলি, চাহ শ্ৰমিকৰ হাজিৰা বঢ়াব লাগে বুলি, ভূমি পট্টা দিব লাগে বুলি আমি আন্দোলন কৰি আহিছোঁ। কিন্তু চৰকাৰে কেৱল আৰু কেৱল মাত্ৰ নিৰ্বাচনী বৈতৰণিৰ সময়ত তেখেতসকলে ডাঙৰ ডাঙৰ তেখেতে প্ৰতিশ্ৰুতিৰ ফুলজাৰি মাৰে, কিন্তু প্ৰতিশ্ৰুতি গোটাই ফুটুকাৰ ফেনলৈ পৰিণত হৈ আহিছে। সেইকাৰণে কিমান দিন আৰু আদিবাসীসকলে সহ্য কৰি থাকিব। সেইকাৰণে আমি আদিবাসী ছাত্ৰ সন্থা হিচাপে আমি ক'ব বিচাৰিছোঁ যে এই অস্ত্ৰ শ্বহীদৰ সমাধিস্থলীৰ পৰা অনাগত দিনত আদিবাসী ছাত্ৰ সন্থাৰ আন্দোলনৰ মজিয়াৰ পৰাই আমি আৰু শ্বহীদ হ'বৰ কাৰণে আমি সাজু হৈ আছোঁ। সেইকাৰণেই আমি ক'ব বিচাৰিছোঁ যেতিয়ালৈকে আদিবাসী জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তিৰ অধিকাৰ যেতিয়ালৈকে নাপাব তেতিয়ালৈকে কিন্তু আদিবাসী ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে আন্দোলন কৰি যাব। যেতিয়ালৈকে জোন বেলি সূৰ্য থাকিব তেতিয়ালৈকে আদিবাসী ছাত্ৰ সন্থাই কিন্তু আন্দোলন কৰি যাব। আৰু যেতিয়ালৈকে আদিবাসী ছাত্ৰ সন্থাই আন্দোলন কৰি যাব, যেতিয়ালৈকে অস্ত্ৰ শ্বহীদৰ পৰিয়াল যেতিয়ালৈকে ন্যায় নাপাব। গোটেই অসমত আজি 29টা বছৰ আদিবাসী ছাত্ৰ সন্থাই আন্দোলন কৰি আহিছে। এই 29টা বছৰত 18গৰাকীকৈ আছাৰ নেতা শ্বহীদ বৰণ হ'বলগীয়া হৈছে। তথাপিতো চৰকাৰে কিন্তু এই শ্বহীদ পৰিয়ালক বা শ্বহীদক সন্মান জনাবৰ কাৰণে কুণ্ঠাবোধ কৰি আহিছে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে অনাগত দিনত কিন্তু আমাৰ আন্দোলনৰ কাৰ্যসূচী কিন্তু ভয়াৱহ হ'ব, একেবাৰে স্পষ্ট আমি কৈ দিব বিচাৰিছোঁ। আৰু যেতিয়ালৈকে আমাৰ প্ৰাপ্য অধিকাৰ নাপাম তেতিয়ালৈকে কিন্তু আমাৰ আন্দোলন একদম ধাৰাবাহিকভাৱে আন্দোলন চলি থাকিব। এই কথাটো আজি ভাৰত চৰকাৰ অসম চৰকাৰক আমি স্পষ্টভাৱে কৈ দিছোঁ। আজি যিমানবিলাক জনগোষ্ঠী আছে এই কোনো এটা জনগোষ্ঠীয়ে কিন্তু আন্দোলন নকৰা কোনো এটা প্ৰাপ্য কিন্তু পোৱা নাই আজি তাৰিখলৈকে। কাৰণ আন্দোলন গণতান্ত্ৰিক আন্দোলন, আমি গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে আমাৰ প্ৰাপ্য অধিকাৰ আমি বিচাৰিছোঁ। কিন্তু চৰকাৰে এই গণতান্ত্ৰিক আন্দোলনৰ কিন্তু ভাষা বুজি নাপায়। চৰকাৰে কেৱল আৰু কেৱল মাত্ৰ অস্ত্ৰৰ ঝনঝননিৰ হে ভাষা আচলতে বুজি পায়। আদিবাসী ছাত্ৰ সন্থা হিচাপে আমি কাগজ আৰু কলমেৰে আমি আন্দোলন কৰি আহিছোঁ, কিন্তু চৰকাৰে আমাৰ এই আন্দোলনৰ কিন্তু মুখীমূৰ কৰিবৰ কাৰণে চেষ্টা কৰি আহিছে। সেইকাৰণে স্পষ্টভাৱে কৈ দিছোঁ ইয়াতকৈ যে ভয়াৱহ আন্দোলন হ'ব অনাগত দিনত আদিবাসী ছাত্ৰ সন্থাই সিদ্ধান্ত লৈছে। আৰু সিদ্ধান্ত লৈ আদিবাসী জনগোষ্ঠীক একত্ৰিত কৰি ৰাজপথতে হওক, দিল্লী যন্তৰ মন্তৰতে হওক, দিছপুৰতে হওক কিন্তু আমি আন্দোলন কৰিম, এই কথা স্পষ্ট। 25 জুলাই বুলি ক'লে আমি সকলোৱে জানো যে 2003 চনৰ 25 জুলাই তাৰিখে আদিবাসী ছাত্ৰ সন্থা তথা আছাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে সেইদিনাখন অসম বন্ধ দিয়া হৈছিলে। আৰু সেই অসম বন্ধ দিয়া দিনাখন আমাৰ পানীৰীৰ কুচুবিল চকত বা কুচুবিল ঠাইত আমাৰ 8জনকৈ আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ শ্বহীদ হৈছিলে, পুলিচৰ গুলীত শ্বহীদ হ'বলগীয়া হৈছিলে। আৰু সেই শ্বহীদসকলক স্মৰণ কৰি পেলাই আজি আমি সকলোৱে ইয়াতে সমবেত হৈছোঁ। আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সেই যিকেইজন শ্বহীদ হ'ল সেই আত্মাই যাতে স্বৰ্গত শান্তি পায় তাৰে আমি কামনা কৰিছোঁ।
এটা আশাই কৈছে যে চৰকাৰে গণতান্ত্ৰিক আন্দোলনৰ কথা বুজি নাপায়। চাওক, আমি যিমান দেখিছোঁ, যিমান সংগ্ৰামবিলাক দেখিছোঁ গণতান্ত্ৰিক আন্দোলনৰ মাজেদিয়ে হৈছে আৰু গণতান্ত্ৰিক আন্দোলনৰ মাজেদিয়ে বিভিন্ন সমস্যাবিলাকৰ সমাধান হৈছে। আৰু আমাৰো সম্পূৰ্ণ আশা আছে, আশা নেতৃত্বত যি আন্দোলন হৈ আছে, STৰ পৰা আৰম্ভ কৰি যিবিলাক দাবী লৈ পেলাই আন্দোলন হৈ আছে, এই দাবীসমূহো কম দিনৰ ভিতৰত ইতিমধ্যে বহু দাবীসমূহ চৰকাৰে মানিবলৈ বাধ্য হৈছে। কিছু দাবী আমাৰ পূৰণো হৈছে, কিন্তু আমাৰ যি মেইন দাবী আছিলে, জনজাতিকৰণৰ যিটো মেইন দাবী, সেই দাবী আমাৰ এতিয়ালৈকে পূৰণ হোৱা নাই। আৰু যেতিয়ালৈকে পূৰণ নহয়, মই আশা কৰোঁ আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত গোটেই আদিবাসী জনগোষ্ঠীয়ে তীব্ৰ আন্দোলন কৰিব লাগিব আৰু চৰকাৰক আমি বাধ্য কৰাব লাগিব। চৰকাৰক আমি যেতিয়ালৈকে বাধ্য কৰাব নোৱাৰোঁ, হয়তো ST পাবলৈ আমাৰ অলপ পলম হ'ব। গতিকে মই বিশেষভাৱে অনুৰোধ, আজিৰ এই শ্বহীদ দিৱসৰ দিনাখনেই মই অনুৰোধ জনাইছোঁ আদিবাসী ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াসকলক যাতে এই দাবীৰ প্ৰতি সকলো ৰাইজকে ওলাই লৈ আহে ৰাজপথলৈ, আন্দোলন কৰিব লাগিব আৰু এই দাবীটো আমি পূৰণ কৰিবই লাগিব। শ্বহীদসকলৰ পৰিয়ালবৰ্গকে এতিয়ালৈকে আপোনাৰ কৰ্মসংস্থাপন, প্ৰকৃতত কৰ্মসংস্থাপন সেইদিনাখনেই হ'ব যিদিনাখন আমাৰ মূল দাবী জনজাতিকৰণটো যিদিনাখনে চৰকাৰে আমাক দিব, সেইদিনাখনে আদিবাসী জনগোষ্ঠীৰ সকলোৰে কৰ্মসংস্থাপন হ'ব। যিকেইজন শ্বহীদ হৈছে এতিয়ালৈকে সেই সকলোৰে কৰ্মসংস্থাপন হ'ব। গতিকে মই ভাবোঁ আমাৰ মূল দাবী পূৰণ নোহোৱালৈকে আমাৰ আন্দোলন কেতিয়াও ক্ষান্ত থাকিব নালাগে আৰু আমাৰ আন্দোলন কেতিয়াও থমকি নৰয়। আৰু আমি যদিও আজি বিভিন্ন ৰাজনৈতিক পথাৰত আছোঁ, আদিবাসী জনগোষ্ঠীৰ যিসমূহ দাবী আছে বা আচাৰ যি আন্দোলন কাৰ্যসূচী আছে, আমাৰ সদায় পূৰ্ণ সমৰ্থন থাকিব। যিহেতু বছৰ বছৰ ধৰি শ্বহীদ দিৱস পালন কৰি থকা হৈছে, ন্যায় পোৱা নাই আজিলৈকে। চাওক, প্ৰথম কথা ক'ব লাগিলেতো আজিৰ তাৰিখটো আমাৰ কাৰণে দুখৰ দিন। 2003 চনত পানেৰী অঞ্চলৰ আমাৰ কচুবিলত কিছু এটা ভুলৰ কাৰণে, আমাৰ চৰকাৰৰ ভুলৰ কাৰণে আমাৰ 8জন আমি আমাৰ আপোনজনক হেৰুৱাব লগা হৈছিল। আৰু সেই তেতিয়াৰ পৰাই আজিলৈকে আমি এই 8জনক অস্ত্ৰ শ্বহীদ হিচাপে আমি ঘোষণা কৰিছোঁ। আৰু আজি আমি এই অস্ত্ৰ শ্বহীদৰ দিনাখন আমাৰ ওদালগুৰি জিলা সমিতি আছা, আমাৰ পানেৰী আঞ্চলিক সমিতিয়ে আমি যাতে ৰোমন্থন কৰিব পাৰোঁ, তেওঁলোকৰ আত্মাই যাতে স্বৰ্গত শান্তি লাভ কৰিব পাৰে, তাৰ কাৰণে আমি গোটেই আদিবাসী ৰাইজে, আশাকৰ্মী ৰাইজে একত্ৰিত হৈছোঁ। আৰু আজি আমি তেখেতসকলৰ আত্মাই যাতে স্বৰ্গত শান্তি লাভ কৰিব পাৰে, তাৰ কাৰণে আমি 1 মিনিট সময় আমি মৌন প্ৰাৰ্থনা কৰিম। এতিয়া দ্বিতীয় কথাটো হ'ল, হয়, তেওঁলোকৰ মানে যি বলিদান, সেই বলিদান কিন্তু আজিলৈকে চৰকাৰী পক্ষই হওক, আমিয়ে হওক, কোনে পূৰ কৰিব পৰা নাই। তাৰ কাৰণে আমাৰ বহুত কৰিবলগীয়া আছে। আৰু যাৰ কাৰণে হয়তো আজিও আমি আমাৰ যিসমূহ দাবী আছে, সেই দাবীসমূহক আমি নিশ্চিত কৰা নাই। আমাৰ এটাই দাবী আছিল যে আমাৰ অসমত বসবাস কৰা সকলো আদিবাসী জনগোষ্ঠীক চিডুলিং কৰিব লাগে, ST দিব লাগে। কিন্তু চৰকাৰে বহুতবাৰ আমাক ক'লে দিম বুলি, কিন্তু আজিলৈকে আমি পোৱা নাই। যদি গভমেণ্টে আমাক চিডুলিং কৰি দিয়ে, তেতিয়াহ'লে আমি গম পাম যে এই অস্ত্ৰ শ্বহীদৰ আত্মাই স্বৰ্গত শান্তি লাভ কৰিব পাৰিছে। আমি সেই সময়ৰ পৰা, তেতিয়া আমাৰ অবিভক্ত দৰং জিলাৰ আমাৰ সন্তোষ কুজুৰ ডাঙৰীয়া প্ৰেচিডেণ্ট আছিল, মই ভাইচ প্ৰেচিডেণ্ট আছিলোঁ। তো আমি তেতিয়াৰ পৰা আশাই জন্মলগ্নৰ পৰা এটাই দাবী আছিল যে অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীক চিডুলিং কৰিব লাগে। কিন্তু আজিলৈকে চৰকাৰে আমাৰ যি দাবী, সেই দাবী তেওঁলোকে পূৰণ কৰিব পৰা নাই। যাৰ কাৰণে আজিলৈকে আমাৰ গোটেই অসমত বসবাস কৰা যিমান ছাত্ৰ সংগঠন আছে, আদিবাসী ৰাইজে চিডুলিং বুলি ক'লে তেওঁলোকৰ মানে নোম থিয় হৈ যায়। আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি আপোনালোকে দেখিছে ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আদিবাসী লোকসকলে আহি ইয়াত উপস্থিত হৈছে। তেওঁলোকৰ এটাই দাবী যে অসমত বসবাস কৰা আমাৰ আদিবাসী জনগোষ্ঠীক যাতে সোনকালে জনজাতিকৰণ দিয়ে। আৰু যিদিনাখনে আমি জনজাতিকৰণ পাম, সেইদিনাখনেই অস্ত্ৰ শ্বহীদৰ আত্মাই স্বৰ্গত স্থান পাব। কেৱল মাত্ৰ কণা সাহস পতন দিয়াৰ দৰে কিছু চৰকাৰে কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয়। লগতে তেওঁলোকৰ যিবিলাক ঘৰ, বাসগৃহ বা তেওঁলোকৰ যি কৰ্মসংস্থাপন আজিও তেওঁলোকে নাপালে, এই ক্ষেত্ৰত কি ক'ব? নাই, চাওক, প্ৰথম কথা, আমাৰ সেই সময়ত আন্দোলনৰ প্ৰথম এটা ইছ্যু আছিল। সেই ইছ্যুটো হ'ল আমাক জনজাতিকৰণ কৰিব লাগে। আৰু জনজাতিকৰণৰ দাবীত বা অন্যান্য বিভিন্ন দাবীত আমি সেইদিনাখন অসম বন্ধ আহ্বান কৰিছিলোঁ। আৰু সেই অসম বন্ধৰ দিনাখনেই পুলিচ প্ৰশাসনে বা তাহানিৰ চৰকাৰ বুলি ক'লেও ভুল নহ'ব, তেওঁলোকে আমাৰ 8জন ভাইক তেওঁলোকে প্ৰাণ কাঢ়ি ল'লে।
আৰু সেই যিকেইজন 8টা পৰিয়াল আছে তেওঁলোকক আজিলৈকে চৰকাৰে উপযুক্ত ক্ষতিপূৰণ দিব পৰা নাই আৰু যাৰ দাবীত আজি আমি আকৌ চৰকাৰক ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ পৰিয়ালে যাতে যথোপযুক্ত ক্ষতিপূৰণ তেওঁলোকে পায় যদি কাৰোবাৰ ব্যৱস্থা আছে হয়তো চাকৰিত মকৰল দিয়াৰ কাৰণে বা অন্যান্য যি ধৰণে তেওঁলোকক পৰা যায় তেওঁলোকক যথোপযুক্ত সাহায্য প্ৰদান কৰিলে আমাক জনজাতিকৰণ প্ৰদান কৰিলে আমি সকলোৱে শান্তি পাম আৰু আমাৰ অস্ত্ৰ শ্বহীদৰ আত্মায়ো শান্তি পাব। হ'ব